ভোগালীৰ কাইলৈ উৰুকা আৰু উৰুকাৰ প্ৰাক মুহূৰ্তত আমি যদি ক'বলৈ যাওঁ মধ্য অসমৰ নগাঁৱত ব্যাপক প্ৰস্তুতি চলিছে ভোগৰ উৎসৱ ভোগালীৰ। আৰু এই মুহূৰ্তত আমি ঐতিহ্যমণ্ডিত যি কুজি সত্ৰ সেই কুজি সত্ৰত উপস্থিত আছোঁ আৰু সামগ্ৰিকভাৱে আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ সত্ৰৰ ভকত বৈষ্ণৱ একত্ৰিত হৈ তেওঁলোকে যি পৰম্পৰাগত যি ভেলাঘৰ সেই ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হৰি নামেৰে মুখৰিত কৰি তুলিছে চৌপাশ আৰু সত্ৰৰ ভকত বৈষ্ণৱে নৰাক কাটি আনি তেওঁলোকে নাম কীৰ্তন কৰি তেওঁলোকে যি পৰম্পৰাগত যি ভেলাঘৰ সেই ভেলাঘৰ নিৰ্মাণ কৰিছে। আৰু এই মুহূৰ্তত আমি কুজি সত্ৰৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু হৰি নামেৰে মুখৰিত কৰি তুলিছে চৌপাশ আমি পোনপটীয়াকৈ দৰ্শকসকলক নামৰ মাজলৈ লৈ গৈছোঁ। সত্ৰৰ পৰিৱেশ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে যি পৰম্পৰাগত যি ভেলাঘৰ নিৰ্মাণ কৰি এনেদৰে আয়তীসকলে যি দিহা নামেৰে মুখৰিত কৰি তুলিছে চৌপাশ। আমাৰ লগত সত্ৰাধিকাৰ প্ৰভু আছে, আমি জানিবলৈ বিচাৰিম যি পৰম্পৰাগত যি ভেলাঘৰ কুজি সত্ৰত নিৰ্মাণ কৰিছে আৰু যিহেতু অহাকাইলৈ উৰুকা কেনেধৰণৰ প্ৰস্তুতি চলিছে? বিহু অসমীয়াৰ জাতীয় উৎসৱ, কৃষিজীৱী লোকজীৱনৰ প্ৰাণৰ উৎসৱ। কাতি বিহু, মাঘ বা ভোগালী বিহু, বহাগ বা ৰঙালী বিহু। এতিয়া কালিলৈ উৰুকা, ভোগালী বিহুৰ উৰুকা অৰ্থাৎ মাঘ বিহুৰ উৰুকা। লোকজীৱনৰ প্ৰাণৰ স্পন্দন এই ভোগালী বিহু বা মাঘ বিহুৰ কাৰণে আমাৰ শ্ৰী শ্ৰী নৰোৱা কুজি সত্ৰই ৩৭৪ বছৰীয়া পৰম্পৰাগত ঐতিহ্যক জীপাল কৰি ৰাখি এই ভেলাঘৰ সাজিছে। আমাৰ ইয়াত ৩-৪টা চুবুৰী আছে সত্ৰখনৰ। এই প্ৰত্যেক চুবুৰীয়ে একোটা ভেলাঘৰ তৈয়াৰ হৈছে। এয়া ভেলাঘৰ তৈয়াৰ কৰি আছে আইসকলে, ইয়াত নাম কীৰ্তন কৰি আছে। এটা আনন্দমুখৰ পৰিৱেশ, ঘৰে ঘৰে চিৰা সান্দহ খুন্দা তিল পিঠা বনোৱাৰ পৰিৱেশ চলি আছে। ভেলাঘৰত নাম প্ৰসংগৰে ভেলাঘৰ নিৰ্মাণৰ কাম চলি আছে। গতিকে শ্ৰী শ্ৰী নৰোৱা কুজি সত্ৰৰ এই ৩৭৪ বছৰীয়া ঐতিহ্যক আজিও উজ্জীৱিত ৰূপত আমাৰ কুজি সত্ৰই ধৰি ৰাখিছে। বিহুৰ বিষয়ে বিশেষকৈ মাঘ বা ভোগালী বিষয়ে জানিবলৈ হ'লে, বিহুৰ তাৰ যিটো তাৎপৰ্য জানিবলৈ হ'লে কৃষকৰ লগত সম্বন্ধ থকা বিহু, কৃষি পথাৰখনৰ লগত সম্বন্ধ থাকিব লাগিব, বতাহৰ সুৰ বুজিব লাগিব, বৰষুণৰ পানীৰ ভাষা বুজি পাব লাগিব, তেতিয়াহে বিহুৰ আচল মাদকতাটো উপলব্ধি কৰিব পাৰিব। গতিকে আমাৰ ইয়াত গোটেইবিলাক হ'ল কৃষিজীৱী জনগণ, চহা কৃষক জীৱনে আজি অতি আনন্দ আৰু উল্লাসৰ মাজেৰে এই ভেলাঘৰ সাজিছে। এই ভেলাঘৰ কালিলৈ উৰুকাৰ ৰাতি ইয়াতে সকলোৱে নাম প্ৰসংগ কৰিব, সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে ৰাতি ভোজ ভাত খাব আৰু পিছদিনাখন ৰাতিপুৱাই পুনৰ নাম প্ৰসংগ কৰি এই ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোলৈ সকলোৰে কুশল কামনা কৰিব আৰু পুনৰবাৰ পথাৰলৈ যোৱাৰ সংকল্পৰে তেখেতসকলে আগবাঢ়িব। এয়া আমাৰ কুজি সত্ৰৰ বিহুৰ ঐতিহ্য। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি পূৰ্বৰ পৰম্পৰা সেই পৰম্পৰা অনুসৰি তেওঁলোকে পথাৰৰ পৰা নৰা কাটি আনি যি ভেলাঘৰ প্ৰস্তুত কৰে সেই ভেলাঘৰ প্ৰস্তুত কৰিছে আৰু আইসকলে দিহা নামেৰে মুখৰিত কৰি তুলিছে চৌপাশ। আৰু এয়া হৈছে কুজি সত্ৰৰ পৰিৱেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ যি মধ্য অসমৰ নগাঁৱত দেখিবলৈ পোৱা গৈছে ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু কাইলৈ উৰুকা আৰু উৰুকাৰ প্ৰাক মুহূৰ্তত এনেদৰে দেখিবলৈ পোৱা গৈছে কুজি সত্ৰত হৰি নামেৰে মুখৰিত হৈ পৰিছে চৌপাশ। আৰু যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত
কিছু হ'লেও ম্লান পৰিছে যদিও কিন্তু ভক্তপ্ৰাণ ৰাইজে যি পৰম্পৰাগত যি বিহু সেই বিহু উদযাপন কৰিবলৈ এনেদৰে সাজু হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।